খুজাৰ নীলবাগানত মৰেল পুলিচিঙৰ ঘটনাত জড়িত মূল মাষ্টাৰ মাইণ্ড আবুল হুছেইন আটক। নীলবাগানৰ টাৰকাটা HP পেট্ৰল পাম্পৰ সমীপত মৰেল পুলিচিঙৰ ঘটনাৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তে মুৰাদছাৰ আৰক্ষীয়ে আটক কৰে মূল মাষ্টাৰ মাইণ্ড আবুলক। এই ঘটনাত গুৰুতৰভাৱে আহত নেৱাজুদ্দিন বৰ্তমান MG মডেল হস্পিটেলত চিকিৎসাধীন হৈ আছে। পৰিয়ালৰ লোকে মৰেল পুলিচিঙত জড়িত থকা 7 অভিযুক্তৰ বিৰুদ্ধে মুৰাদছাৰ থানাত এজাহাৰ দাখিল কৰিছিল। 44/25 নম্বৰ গোচৰ ৰুজু কৰি আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছিল। মূল অভিযুক্ত টাৰকাটাৰ আবুল হুছেইনক ইতিমধ্যে মুৰাদছাৰ আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে নীলবাগান HP পেট্ৰল পাম্পৰ সমীপত ঈদৰ আগদিনা সংঘটিত হৈছিল এই মৰেল পুলিচিঙৰ ঘটনা। টাৰকাটা গাঁৱৰ নেৱাজুদ্দিনে ব্যৱসায়ী সংক্ৰান্তৰ লেনদেন আছিল আবুল হুছেইনৰ সৈতে। পৰিয়ালৰ লোকে সদৰি কৰা মতে ঈদৰ আগদিনা সংঘটিত হোৱা এই মাৰপিট কাণ্ডৰ সময়ত আহত নেৱাজুদ্দিনৰ লগত থকা টকা আক্ৰমণকাৰীসকলে লুট কৰি নিয়াৰ অভিযোগ কৰে পৰিয়ালে। স্থানীয় আবুল হুছেইনৰ সৈতে এটি যুৱকৰ দলে আক্ৰমণ কৰিছিল। ঘটনা সংক্ৰান্তত চিৰাজ উদ্দিনে মুৰাদছাৰ আৰক্ষী থানাত কেইবাজনো অভিযুক্তক এজাহাৰ দাখিল কৰিছে। নীলবাগান টাৰকাটা মডেল পুলিচৰ যেটো ঘটনা হৈছিল, নীলবাগান টাৰকাটা পেট্ৰল পাম্পৰ ওচৰত মডেল পুলিচৰ যেটো ঘটনা হৈছিল, এই ঘটনাৰ মেইন মাষ্টাৰ মাইণ্ড আবুল হুছেইনক পুলিচে গ্ৰেপ্তাৰ কৰিছে। মই পুলিচক ধন্যবাদ জনাইছোঁ আৰু বাকীকেইটা আসামিক পুলিচে ধৰিব কাৰণে মই অনুৰোধ জনাইছোঁ। মানে বাকীকেইটা আসামিক পুলিচে ধৰিবলৈ মই অনুৰোধ জনাইছোঁ আৰু আশাবাদী মই পুলিচক মানে ধন্যবাদ দিছোঁ। মানে বাকীকেইটা আসামিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ব বুলি মই অনুৰোধ। আবুল হুছেইন মেইন মাষ্টাৰ মাইণ্ড আবুল হুছেইনক ধৰিছে। কি হৈছিলে ঘটনাটো হৈছিলে কিবা এটা লেনদেন লৈ পেলাই ঘটনাটো হৈছিলে। মানে টকাৰ লেনদেনত মোৰ সৰু বাইদেউটোৰ মানে টকা আবুল হুছেইন যিটো মাষ্টাৰ মাইণ্ড ঘটনাত জড়িত যিটো মাষ্টাৰ মাইণ্ড আছিলে, সেইটো ওচৰত অলপ টকা পাবলৈ আছিলে আৰু সেইটো টকা ঈদৰ সময়ত মোৰ সৰু বাইদেউটোৰ পইচাটো মানে তাকদা দিছিলে। তাকদা দিয়াৰ কাৰণে সি মানে এনেকুৱা মডেল পুলিচৰ মানে ঘটনা ঘটাইছিল। মডেল পুলিচৰ যিটো মাষ্টাৰ মাইণ্ড ঘটনা হৈছিলে, এই মডেল মাষ্টাৰ মাইণ্ড আবুল হুছেইনৰ এতিয়া মুৰাদছাৰ থানাই ধৰিছে আৰু বাকীখিনি মই আশা ৰাখিছোঁ যে সিহঁতে সেই 6জনক ধৰিব, সেইটো মই আশা ৰাখিছোঁ। কি লৈ পেলাই হৈছিলে ঘটনা? টকা লৈ পেলাই হৈছিলে, কিবা পইচা কৰি লেনদেন আছিলে, সেইটো লৈ পেলাই হৈছিলে। আপুনি ন্যায় বিচাৰিছোঁ, মই ন্যায় পাম বুলি মই আশা ৰাখিছোঁ। আৰু 6জন আছে। ব্যুৰো ৰিপৰ্ট, সুহানা লাইভ।